কি কব কেনেকৈ অসুবিধা পাইছে? বানপানীর অসুবিধা, গরু বাছুর কোনো হানে না জানা, কোলাহার না দৌড়াদৌড়ি, কোনে থেকে কোনো হয়তো ধানের মাথা ডাইবে গেছে, অন্য অসুবিধা, এলা প্রবলেম তো। আপনাদের শহরের নাম কি? কিল্লাহারা। হ্যাঁ, জলেশ্বর হোমস্টে। জলেশ্বর হোমস্টে না এটা মানে জলেশ্বর সমুদ্র পড়ে নাই রে, করছে। হ্যাঁ, জলেশ্বর সমুদ্র। সরকারকে কি আবদার জানাবেন? সরকারকে কি আবদার জানাবেন? এখন আগরে না সুবিধা নাগে, হয়তো প্ল্যাটফর্ম নাগে, টিবল তলা জায়গা, খুব লেট্রিন নাই। ওষুধপাতি দিছে নাকি? না জানাই হয়তো দিয়া নাই? না না হয়তো এই যে ওষুধ পাতি যে এখন বাচ্চা আছে ওষুধ পাতি নাগে। এতিয়া চাওক, যেতিয়াৰ পৰাই বানপানী আৰম্ভ হ'ল, বানপানী আৰম্ভ হোৱাৰ পিছতেই আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া চবকে এটা মেছেজ দিলে যে আপোনালোকে যাৰ এৰিয়াত বানপানীত যিমান মানুহৰ ক্ষতি হৈছে এছেছমেণ্ট কৰক আৰু বানপানীৰ ক্ষতিগ্ৰস্ত মানুহৰ ওচৰত যাওক, সিহঁতৰ দুখৰ বুজ লওক। সেইটো এটা মেছেজ আমাৰ আছে। আৰু এটা হ'ল, আমি অৰাজনৈতিকভাৱে জলেশ্বৰ সমষ্টি উন্নয়ন কমিটিৰ প্ৰত্যেকজন আমাৰ এজনকৈ সদস্য। আমি আলোচনা, আমাৰ এইটো NGOৰ এটা বেছিক ফৰ্মুলা আছে যে বিপদৰ সময়ত মানুহৰ লগত আমি যাম, আমি কথা পাতিম, আমি উপকাৰ কৰিম যিখিনি পাৰোঁ। সেই হিচাপে আমাৰ জলেশ্বৰ সমষ্টিৰ উন্নয়ন কমিটিৰ যিমান সদস্য আমি আছোঁ, আজিৰ ডেটত আমি 90জনমান আহিছোঁ। আহি এই জলেশ্বৰ সমষ্টিৰ বিভিন্ন অঞ্চলৰ গাঁও পঞ্চায়তবিলাকত, এতিয়া আমি কলচাভাঙ্গা গাঁও পঞ্চায়তৰ এখন গাঁৱত আছোঁ, আহি মানুহক দেখিলোঁ, লগ কৰিলোঁ, কথা পাতিলোঁ। তাতে যিখিনি সমস্যা দেখিছোঁ, বিশেষকৈ খোৱা পানীৰ সমস্যা আছে। ইয়াত শৌচালয়, যিটো লেট্ৰিন, এই লেট্ৰিনৰ অসুবিধা আছে। আৰু বিশেষকৈ গৰু ছাগলী, পোহনীয়া জন্তু, চৰাঞ্চলৰ মানুহ কৃষিজীৱী, গৰু ছাগলীলৈ থাকে। গতিকে সেই বাৰিষাৰ সময়ত গৰু ছাগলীখিনি ক'ত থাকিব, সৰু ল'ৰা ছোৱালী ক'ত থাকিব, তাৰ কোনো সুব্যৱস্থা নাই। যাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে প্ৰত্যেকটো জিপিত, প্ৰত্যেকটো ৰেভিনিউ ভিলেজত চৰাঞ্চলৰ এটাকৈ ৰেষ্ট প্লেটফৰ্ম, যাত ওখ ভেটি বুলি কয়, সেই ওখ ভেটি বনাই দিয়ে, যাতে বাৰিষাৰ এই 2-3টা মাহ মানুহখিনি যেতিয়া পানী বাঢ়ে, নদীৰ পানী, তেতিয়া সেই মানুহখিনি সেই ওখ ভেটিত আশ্ৰয় লৈ এই 2 বা 3টা মাহ কটাব পাৰে। এইখিনি আমাৰ চৰকাৰৰ ওচৰত টানি আমি অনুৰোধ জনাইছোঁ। আৰু যোৱাৰ পিছত আমি যিটো প্ৰতিবেদন দিম, আমি এটা মেমৰেণ্ডাম চৰকাৰক দিম, আৰু যিখিনি সমস্যাৰ কথা ক'লোঁ, এই সমস্যাখিনি চৰকাৰক জনাই আমি অনুৰোধ কৰিম, দাবী জনাম, প্ৰয়োজনত ধৰ্ণা দিম, প্ৰয়োজনত আন্দোলন কৰিম। ভৱিষ্যত চাওক, পৰিকল্পনা বৰ্তমানতো যি, ভৱিষ্যতো সি একে। যেনেকুৱা আজিৰ ছাত্ৰ কালিৰ নাগৰিক, আজিৰ সমাজসেৱক কালিলৈ জনপ্ৰতিনিধি, তেনেকুৱা আশা এটা আমাৰ মাজতো আছে। খালি মোৰ নহয়, মোৰ সতীৰ্থবিন্দু পৰ্যায়ক্ৰমত কোনোবাই MP আশা কৰিছে, কোনোবাই MLA আশা কৰিছে, কোনোবাই জিলা পৰিষদ, কোনোবাই পঞ্চায়ত লেভেলত আশা কৰিছে। যোগ্যতা অনুযায়ী কাম কৰিব লাগিব। যেনেকুৱা পুলিচত ট্ৰেইনিং দিয়াৰ কাৰণে, পুলিচত সোমোৱাৰ কাৰণে আগত ট্ৰেইনিং দিয়ে, আমি ট্ৰেইনিং লৈ আছোঁ চবেই। জনসেৱা কেনেকৈ কৰিব পাৰোঁ, ৰাইজৰ অভাৱবিলাক কেনেকৈ চাব পাৰি, গতিকে আমি প্ৰথমৰ পৰাই ট্ৰেইনিং লৈ আছোঁ। তাৰপিছত যদি আল্লাই দিয়ে, ৰাইজে যদি আমাক ভাল পায়, আমাক যদি প্ৰতিনিধি বনায়, আজি যিবিলাক দাবী আমি চৰকাৰৰ ওচৰত কৰিছোঁ, অনাগত দিনবোৰত সেই দাবীবিলাক পূৰণ কৰাৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিলোঁ।